প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে ভইচ বনোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ আমি দেৱালীৰ মানে এবাৰ জুবিনদা ন্যায় পাবৰ কাৰণে আমি কৈছোঁ আজি আপোনাৰ এমাহে জুবিনদা ন্যায় পোৱাই নাই কিয় পোৱা নাই সেইটো কাৰণে মানে আমি এইটো প্ৰচেষ্টা লৈছোঁ কাৰণ ইয়াত আমি জুবিনদাকটো বনাবতো কোনেও নোৱাৰে ছেকেণ্ড এজনটো বনাব কোনেও নোৱাৰে সেইকাৰণে মানে প্ৰতিমূৰ্তি হিচাপতে জুবিনদা ন্যায় বিচাৰিছোঁ বিশেষ একো নাই আজি আপোনাৰ এইটোৱে বাৰ্তা প্ৰেৰণ কৰিছে এইটো আমাৰ যিটো বনাইছোঁ ইয়াৰ তৰফৰ পৰা এটাই বাৰ্তা প্ৰেৰণ কৰিছে যে জুবিনদা আজি এমাহে ন্যায় পোৱা নাই কিয় পোৱা নাই সেই ন্যায়টো আমাক লাগে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি হিচাপে আমি এইটোৱে জনাইছোঁ মানে এইটো অকল কুহিলা অকল থাৰ্মকোল আৰু কুহিলা ব্যৱহাৰ কৰি আমি জুবিনদা প্ৰতিমূৰ্তি বনাইছোঁ জেগাডোখৰ আপোনাৰ হেজাৰী বামচুক পৰে আমাৰ হেজাৰী বামচুক আৰু ইয়াত মানে আপোনাৰ অকল মই বনাইছোঁ বা মোৰ দেউতাই বনাইছে বুলি নাই গোটেই বামচুক যুৱ সমাজে বনাইছোঁ মানে ইয়াত মানে বামচুক যুৱ সমাজৰ কষ্ট হৈ আছে মানে ইয়াত আজি সকলোৱে মানে আজি 20 দিনে আমি অকল জুবিনদাৰ ন্যায় পাবৰ কাৰণে এইটো বনাই আছোঁ 20 দিনে আৰু ইয়াত আমাৰ বামচুক গাঁৱত দীপাৱলী বুলি ইয়াত বম ফটকা একো নাই মানে দীপাৱলীত আমাৰ বম ফটকা এইবাৰ মানে বহিষ্কাৰ কৰা লিখিয়াই হ'ল আৰু জুবিনদাৰ প্ৰতিমূৰ্তিটো বনোৱা হৈছে কুহিলা 1 নম্বৰত আৰু আপোনাৰ 2 নম্বৰত জুবিনদাৰ এটা বগলী আছিলে বগলীটো বনোৱা হৈছে তাৰপৰা জুবিনদাৰ বান্দৰ এটা আছিলে সেইটো বনোৱা হৈছে আৰু আপোনাৰ জুবিনদাৰ মৰমৰ কুকুৰ এটা আছিলে যিটো কোলা কুকুৰ ৰেম্বো বুলি কয় তেওঁক বনোৱা হৈছে আৰু জুবিনদা এবাৰ আপোনাৰ জখলাবনাত যেতিয়া প্ৰগ্ৰেম কৰি গৈছিলে জখলাবনাত মেকুৰী দুটা পাইছিলে সেই মেকুৰী দুটাও বনোৱা হৈছে তাৰপৰা জুবিনদা আপোনাৰ কাছজনী আছে পুখুৰীত সেইজনী কাছজনী বনোৱা হৈছে তাৰপৰা জুবিনদাৰ ৰাজহাঁহ দুটা আছিলে সেয়াও বনোৱা হৈছে আৰু জুবিনদা এতিয়া প্ৰগ্ৰেমটো আপোনাৰ জুবিনদা কোনো চাবলৈ নাপায় সেইকাৰণে আমি জুবিনদা প্ৰগ্ৰেম টাইপত বনাইছোঁ মানে জুবিনদা কেনেকৈ গান গাইছিলে সেইটো ষ্টেজত তেনেকৈ বনাইছোঁ মানে বিশেষ আৰু একো নাই এয়া চব কুহিলাই হৈছে আজি এমাহ ধৰি আমাৰ যি জুবিনদা হিয়াৰ আমঠু ঢুকালে তেখেতে হয়তো অন্য হেৰিটো বহুত সোনকালে মানিয়াই দিয়ে কিন্তু তেখেত মানুহ নাছিলে তেখেতে মানুহৰূপী এজন ভগৱান আছিলে ভগৱানৰ ন্যায় দিওঁতে বহুত দিন হৈছে তথাপিও যিমান দিনেই নহওক তথাপিতো আমি উপযুক্ত ন্যায় পাবই লাগিব আৰু আমাৰ মাজত তেনেকুৱা এজন আৰু তেখেতে নিজেই কৈ থৈ গৈছে যে 100 বছৰলৈ মই যিখিনি কৰিলোঁ 100 বছৰলৈ কোনেও কৰিব নোৱাৰে মই এটা কথাই ক'ম আমি ন্যায় বিচাৰিছোঁ ঠিকেই তেখেতকতো আমি ঘূৰাই নাপাওঁ খালি আমি উঠি অহা এই প্ৰজন্মটোক মোৰ ফালৰ পৰা মই অনুৰোধ কৰোঁ তেখেতে যিখিনি কৰ্মৰাজি কৰি থৈ গ'ল সেই কৰ্মৰাজি যাতে আমি অকল তেখেতৰ এনেকৈ হেৰি কৰি আমি যাতে হেৰি নকৰোঁ এৰি নিদিওঁ আমি তেখেতৰ আদৰ্শৰে যদি আমি পিছৰখিনিও আমি যাতে আগুৱাই লৈ যাব পাৰোঁ আমাৰ জাতিটো সেইটো কৰিলেহে আমাৰ জুবিনৰ প্ৰতি আচল ন্যায় হ'ব এইখিনি ন্যায়টো লাগিবই কিন্তু তেখেতৰ যিখিনি কৰ্মৰাজি সেই কৰ্মৰাজিৰ মাজেৰে আমি যদি অসমখন বা বিশ্বখন আগুৱাই নিব পাৰোঁ সেইটো বেছি আমাৰ কাৰণে মানে ন্যায় হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ